সন্মানীয় কর্মীসকল তো বেশি সময় নলওঁ যেহেতু খুব গরম আপনাদের এতিয়া আমি জানো 11টা না 12টার পরে আছে 12টার পরে আছে প্রায় মানুষ তো সবাই জানে বুঝি পান বিটিসি নির্বাচন বেশি দিন নাই আৰু সেপ্টেম্বর মাহত হ'ব বুলি সবে শুনি পাই আছে দে মাউসিরা রে আমরা নেবে মুক্তি রমানা আসলে লোকাও দংমोनबे অমই পুনা লাবাই তারা যাবে গৌথে আমরা মাছাতো কিবা তুমি কইছে মেসলা পুলিশে ধরে পেলাই লোকাও যা তো মানুষ তো যোগাযোগ করেছে বেচারা হয় মানুষ তো বেয়া নহয় সবার কারণে ভাল আমি যোগাযোগ করে পেলাই বরপেটা এসপি বা বাক্সা এসপি হোটেল লগত আলোচনা বিলোচনা করে পেলাই তাক ওলাই আনিল ইয়াৰ পিছতে আমার দলত সোমাইছে ভাল মানুহটো ভাল আমি হিন্দু ধর্মটো কি জানি কি আর বেশি ভাগে যায় হিন্দু ধর্ম কইলে এনেকুৱা মানে দে কওক আপনার সান্তালি সেলৰ সেক্রেটারি সেন্ট্রেলৰ আমার সেইদিনা নতুন কমিটি বনাইছো আমি সান্তালি সেলৰ সেক্রেটারি সেন্ট্রেলৰ লরেন্স হাসদা Cornelius Maradi আছে আদিবাসী সেলৰ প্রেসিডেন্ট ঠিক আছে হব এতিয়া আমি আমার ডিপিনি বাইদেউ আজি দলত আমার দলত সোমাইছে ডিপিনি বাইদেউ আমার বিপিএফ দলৰে মহিলা সকলৰ সেক্রেটারি আছিল আগত অলপ কিবা হৈ পেলাই দলৰ পৰা ডিজাইন কৰি পেলাই থাকিছিল আকৌ আমার দলত সোমাইছে নহবা বেলেগ দলত সোমোৱা নাই জাস্ট ঘৰৰ কিবা অসুবিধাৰ কাৰণে এই পোর্টফোলিওটো ল'ব পৰা নাই তাৰমানে অসুবিধা হৈছিল কাৰণে ভিতৰত দি পেলাই 1 বছৰ 2 বছৰ থাকিছে আকৌ আমাৰ দলত কাম কৰিবলৈ আকৌ আহিছে বিজলি ৰাজবংশী আছিল নাই ইয়াত হা ক'ত এই ইয়াত চিনি পাই না নাপায় ডিপিনি বাইদেউ ডিপিনি আমি বাইদেউ বুলি কয় ডিপিনি রায় না ডিপিনি রায় রাজবংশী কয় বিজলি চিনি পাই না নাপায় পাও না আকৌ আমার দলত আহিল আগত তাৰমানে ঘৰৰ কিবা অসুবিধাৰ কাৰণে ৰিজাইন কৰি পেলাই থাকিছিল আকৌ আমাৰ দলত আহিছিল যোগদান কৰিছিল ডিপিনি বাইদেউ আমার লাখৰা বাইদেউ উঠো মানুহটো ফেচবুকৰ হয় আমার ভোটার কৈছিল নাই ভোটার বলা ফেচবুকৰ আপাৰ আসামৰ বিৰাট কিবা হয় আমার লোৱাৰ আসামৰ নিচিনা নহয় ইহঁতে খুব শিক্ষিত আৰু আপাৰ আসামৰ যিমান অসমীয়াই হওক বা মুছলিমেই হওক বা আদিবাসী হওক খুব শিক্ষিত আৰু ভদ্ৰ মানুহটো ভাল না সন্মান দিব জানিব লাগিব আদিবাসী সকলৰ যেটো জাগৰণ জনজাতিকৰণৰ জাগৰণ সেইটো ইহঁতেই লৈ আহিছে ইয়াৰ হাজবেণ্ডটো হ'ল জাষ্টিন লাখৰা আছিল সবে দুনিয়াই জানে অসমৰ গোটেই ডিষ্ট্ৰিক্টত সকলো জাতি জনগোষ্ঠীয়ে জানে জাষ্টিন লাখৰা বুলি জাষ্টিন লাখৰা কোন হয় আদিবাসীসকলৰ এজন হিৰো হিচাপে কিবা হৈ গ'ল এতিয়া জাষ্টিন লাখৰা জনজাতিকৰণৰ যিটো মুভমেণ্ট এই মুভমেণ্টটো এই জাষ্টিন লাখৰাৰ পৰাই আৰম্ভ হৈছে নিশ্চয় গোসাইগাঁৱলী নহ'বা গোসাইগাঁৱলী আছিল না জাষ্টিন লাখৰা আৰু আমি এতিয়া তাৰমানে আমি যে লেকচাৰ দি আছে এতিয়া আমাৰ যুৱতীসকল আছে চিনাকি কৰাই দিম কেইজনমানক কোন কোন আছে 3-4জন
তাৰমানে আমি যে লেকচাৰ দি আছে এতিয়া আমি বেছিভাগ ল'ৰা ছোৱালীসকলক হয় ৰাস্তা বনাম দলঙো বনাম যিমান পাৰে স্কুল বিল্ডিঙো বনাম যিমান পাৰে দলঙো বনাম কিন্তু ইয়াৰ লগতে আমি এইবাৰ মানে যুৱক যুৱতীসকলক অলপ গুৰুত্ব দি পেলাই ইহঁতৰ সংস্থাপনৰ কাৰণে কাম কৰি যাম বুলি কৈছে তাৰমানে আমি কি কৈ আছো যে আমিতো আৰু কিমান দিন না আমিতো আৰু কিমান দিন চলাম কিমান দিন থাকিম আমাৰ নেক্সটত এই বিটিচিটো চাবৰ কাৰণে এই বিটিচিটো চোৱা চিতা কৰিবৰ কাৰণে বা চলাই লৈ যাবৰ কাৰণে ইয়াং মানুহৰ দৰকাৰ আছে তাৰমানে আমাৰ নেক্সটতে ইহঁতৰ ওপৰত নিৰ্ভৰ কৰিব আমি যদি ইহঁতক আজিৰ দিনৰ পৰাই যদি লৈ পেলাই আমাৰ BPF দলৰ আদৰ্শ বা গোটেই নিয়ম নীতি সেইবিলাক যদি আমি দেখাই পেলাই লৈ নাযায় বা শিক্ষা নিদিয়ে বা লৈ পেলাই যদি কাম কৰিবলৈ সুবিধা নিদিয়ে তেতিয়াহ'লে গেপ হৈ যাব সেইকাৰণে আমি আজি হয় আমাৰ ৰেঞ্জয় বড়ো ডাঙৰে বহুত কথা কৈছে যে যুৱক যুৱতীসকলৰ কাৰণে কি আঁচনি লৈছে এইবিলাক আঁচনিটো কোনে ল'ব এই ইয়াং ল'ৰা ছোৱালীসকলে ল'ব ইয়াং ল'ৰা ছোৱালীসকলে কাম কৰিব অকল বড়োৰ কথা কোৱা নাই মই চব জাতি জনগোষ্ঠী মুছলিম সমাজতো বেংগলী সমাজত ৰাজবংশী সমাজত গোৰ্খা সমাজত